ষ্টুডিঅ'ত মবাপৰি আজি বছৰৰ অন্তিমটো চন্দ্ৰগ্ৰহণৰ দৃশ্য উপভোগ ভাৰতবাসীৰ চন্দ্ৰগ্ৰহণৰ মুঠ সময় হৈছে 3 ঘণ্টা 28 মিনিট 2 ছেকেণ্ড নিশা 9:57 পৰা আৰম্ভ চন্দ্ৰগ্ৰহণ পূৰ্ণগ্ৰাসৰ সময় নিশা 11:01 পৰা নিশা 11 বজাৰ পৰা 1:32 পৰ্যন্ত থাকিব চন্দ্ৰগ্ৰহণ দৰ্শনাৰ্থীৰ বাবে বিশেষ ব্যৱস্থা কৰিছে গুৱাহাটী তাৰকাগৃহ কৰ্তৃপক্ষই আমি আমাৰ সাংবাদিক সকলো আছে গতিকে আমি বিভিন্ন প্ৰান্তৰ পৰা দেখুৱাম লক্ষ্ণৌৰ দৃশ্য এই মুহূৰ্তত দেখুৱাইছো আজি বছৰটো শেষৰটো চন্দ্ৰগ্ৰহণ ইতিমধ্যে চন্দ্ৰগ্ৰহণৰ মুঠ সময়সীমা কথা কৈছো 3 ঘণ্টা 28 মিনিট 2 ছেকেণ্ড নিশা 9:57 পৰা ইতিমধ্যে চন্দ্ৰগ্ৰহণ আৰম্ভ হৈছে 1:32 পৰ্যন্ত থাকিব চন্দ্ৰগ্ৰহণ কলকাতাতো দেখুৱাম ভাৰতবাসীয়ে চন্দ্ৰগ্ৰহণৰ দৃশ্য উপভোগ কৰিছে এই সময়ছোৱাত পূৰ্ণগ্ৰাসৰ সময় হৈছে নিশা 11:01 পৰা অৰ্থাৎ এতিয়া 11:02 হৈছে গতিকে পূৰ্ণগ্ৰাসৰ সময় পূৰ্ণগ্ৰাসৰ দিল্লী পূৰ্ণগ্ৰাস এই মুহূৰ্তত 11:02 পূৰ্ণগ্ৰাস নিশা 11 বজাৰ পৰা 1:32 পৰ্যন্ত এই চন্দ্ৰগ্ৰহণ থাকিব जो 7 सितंबर और लास्ट करेगा 8 सितंबर तक ये एक टोटल लूनार इक्लिप्स है पूर्ण चंद्र ग्रहण है जो हम भारत से और दिल्ली से जो है वो देख पाएंगे ये साल का दूसरा और आखिरी चंद्र ग्रहण होने वाला है और इसके बाद हम साल 2026 में जो है वो पार्शियल इक्लिप्स देखेंगे ये वाला चंद्र ग्रहण जो है वो खास एक तो ये टोटल लूनार इक्लिप्स है और जो छाया जो पड़ेगी पूरी तरह से जो है वो पृथ्वी की छाया जो है वो मून पर कास्ट होगी जिससे उसका रंग जो है वो लाल रंग का जो है हमें प्रतीत होगा तो ये ब्लड रेड मून के नाम से भी जो है वो काफी प्रचलित নিশ্চয়কৈ আজি যেহেতু পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ আৰু এই যি বিৰল মহাজাগতিক পৰিঘটনা সেই পৰিঘটনাৰ সাক্ষী হ'বলৈ মহানগৰৰ যি আচলতে গুৱাহাটী তাৰকাগৃহ আছে তাৰকাগৃহত বহু লোক ইতিমধ্যে আহি উপস্থিত হৈছে ইতিমধ্যে কৈছোঁ যে এই পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ বছৰৰ আচলতে দ্বিতীয়টো এই চন্দ্ৰগ্ৰহণটোত সকলোৱে সাক্ষী হ'বলৈ যথেষ্ট সংখ্যক লোক আহিছে আমি তেওঁলোকৰ ভিজুৱেলসমূহ দেখুৱাইছোঁ এয়া হৈছে মহানগৰীৰ যি এই গুৱাহাটী প্লেনেটৰিয়াম বা তাৰকাগৃহৰ পৰা পোনপটীয়া সম্প্ৰচাৰযোগে আমি দেখুৱাইছোঁ ইতিমধ্যে 9:57 যিহেতু এই যি চন্দ্ৰগ্ৰহণ আৰম্ভ হৈছে আৰু পূৰ্ণগ্ৰাস প্ৰায় 11 বজাত পূৰ্ণগ্ৰাস হ'ব আৰু খন্তেকৰ পিছতে হয়তো পূৰ্ণগ্ৰাস হ'ব কিন্তু 12:22 আচলতে পূৰ্ণগ্ৰাসৰ সমাপ্তি ঘটিব আমি দেখুৱাইছোঁ এই গোটেই যি ঘটনা আচলতে পৰিঘটনা বিৰল মহাজাগতিক পৰিঘটনা সেই পৰিঘটনাৰ সাক্ষী হ'বলৈ যথেষ্ট লোক আহি ইয়াত উপস্থিত হৈছে আমি যি আচলতে প্লেনেটৰিয়াম কৰ্তৃপক্ষ আছে যিসকল আচলতে এই যি গুৱাহাটী তাৰকাগৃহৰ আচলতে পৰিচালনাত আছে আমি তেওঁলোকৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম তেওঁলোকৰ পৰা মন্তব্য ল'ম দাদা আপোনাৰ ওচৰলৈ আহিছোঁ এক বিৰল মহাজাগতিক পৰিঘটনা সেই পৰিঘটনাৰ সাক্ষী হ'বলৈ যথেষ্ট লোক আহিছে আপোনালোকৰ ফালৰ পৰা বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে আজি এই যি পৰিঘটনা সেই পৰিঘটনা বছৰৰ দ্বিতীয়টো পৰিঘটনা নহয় এইটো থাৰ্ড হৈছে আমাৰ আমি এই বছৰটোত আমাৰ ইক্লিপ্স দুটা চ'লাৰ ইক্লিপ্স এটা দুটা লুনাৰ ইক্লিপ্স এইটো লাষ্ট লুনাৰ ইক্লিপ্স ইয়াৰ পিছত এটা আমাৰ পাৰ্চিয়েল চ'লাৰ ইক্লিপ্স হ'ব কিন্তু সেইটো আমি ভাৰতৰ পৰা বা এছিয়াৰ পৰা দেখা নাপাওঁ সেইটো পাৰ্চিয়েল হ'ব সেইটো 21 ছেপ্টেম্বৰত হ'ব কিন্তু লুনাৰ ইক্লিপ্স এই বছৰটো এইটোৱে লাষ্ট আৰু তাকো টোটেলিটিটো এইটোৱে বহুত বছৰ 2022 চনত হৈছিলে টোটেলি আমি ইয়াৰ পৰা দেখিছিলোঁ এছিয়ান কাণ্ট্ৰিৰ পৰা আমি ভাৰতৰ পৰা বা অসমৰ পৰা দেখিছিলোঁ এইটো এতিয়া দেখিছোঁ আকৌ আমি 2 মাৰ্চত পাম টোটেল লুনাৰ ইক্লিপ্স এটা টোটেল লুনাৰ ইক্লিপ্সৰ মেইন ছিগনিফিকেণ্ট হৈছে টোটেলিটিৰ সময়ত মুনটো ব্লাড কালাৰ হয় সেইটো বেছ সেইটো চাবলৈ ব্লাড মুন এফেক্ট বুলি কয় ব্লাড মুন সেইটো এফেক্টৰ কথা নহয় সেইটোত আমাৰ যেনেকৈ সূৰ্যটো আমি জানো সূৰ্যটোৰ পৰা আমাৰ লাইটৰ চ'ৰ্চ সূৰ্যটোৰ পৰা 7টা ৰং আহে হয়নে 7টা ৰং আছে সূৰ্যটোৰ 7টা ৰঙৰ ভিতৰত ভায়লেট আৰু ব্লু কালাৰ ৰংটোৰ ৱেভ লেংথটো চবচে সৰু আৰু ৰেড আৰু অৰেঞ্জ কালাৰ ৱেভ লেংথ চবচে ডাঙৰ যেতিয়া আমি জানো এতিয়া আমি এটা এলাইন হৈছোঁ এটা লাইনত এলাইন হৈছে এটা সৰলৰেখাত আমি 3টা আহিছোঁ আমি সূৰ্যটো এফালে আছে আমি পৃথিৱীখন মাজত চন্দ্ৰটো এফালে আছে আমাৰ ছাঁটো চন্দ্ৰগাত পৰিছে লাইটৰ চ'ৰ্চটো সূৰ্যৰ পৰা যেতিয়া 7টা ৰং আহিছে আহোঁতে কি হয় আমাৰ বায়ুমণ্ডলৰ মাজত বাকীকেইটা ৰং ব্লু হওক বা ভায়লেট হওক বাকী গোটেইকেইটা ৰং স্কেটাৰ্ড হৈ ওলাই গুচি যায় খালি ৰেড আৰু অৰেঞ্জ কালাৰটো কি হয় ৰিফ্লেকশ্যন হৈ চন্দ্ৰৰ পৃষ্ঠত পৰে
ৰিফ্ৰেকশ্যন হয়, প্ৰতিসৰণ হৈ চন্দ্ৰৰ পিছত পৰে আৰু তেতিয়া কি হয় আমাৰ মুনটো কালাৰটো ব্লাড মুন হৈ পৰে। টোটেলিটিৰ সময়ত সেইখিনি আমি ব্লাড মুন হিচাপে তাক বা ৰঙচুৱা ৰং এটা দেখোঁ মুনটো, সেইটোৱে মেইন ছিগনিফিকেণ্ট। আৰু টোটেলিটি আমাৰ 12:22 আছে 11টাৰ পৰা, মানে 1 ঘণ্টা 22 মিনিট ধৰি এই টোটেলিটিটো থাকিব। ইতিমধ্যে আৰম্ভ হৈছে চন্দ্ৰগ্ৰহণ 9:57 পৰা 1 বজালৈকে 1:30 বজালৈকে এই চন্দ্ৰগ্ৰহণ 2:25 মিনিটলৈকে থাকিব। এক্লিপছটো মানে গ্ৰহণটো 2:25 মিনিটলৈকে থাকিব, তাৰপিছত আৰু গ্ৰহণ নাথাকে। আৰু এই ক্ষেত্ৰত ল'বলগীয়া সাৱধানতা কুসংস্কাৰ অন্ধবিশ্বাসৰ বহু আচলতে প্ৰবাদ আছে পুৰণিৰ পৰা চলি অহা, কিন্তু বিজ্ঞানে কি কয়? কুসংস্কাৰ বুলি ক'লে, অন্ধবিশ্বাস বুলি ক'লে, গতিকে এইবোৰ অন্ধবিশ্বাসে, এইবোৰ কুসংস্কাৰ বুলি ক'লে কুসংস্কাৰ, কাৰণ এতিয়ালৈকে কোনো বৈজ্ঞানিক ভিত্তি নাই যে সেইটো সময়ত খালে বা গৰ্ভৱতী মহিলা বাহিৰলৈ গ'লে তেনেকুৱা ধৰণৰ কিবা হ'ব পাৰে। আজিলৈকে হয়তো তেনেকুৱা ধৰণৰ কোনো নিউজো আমি পোৱা নাই কেতিয়াও, হয়নে, যে গ্ৰহণৰ সময়ত খালে বা গ্ৰহণৰ সময়ত কোনোবা গৰ্ভৱতী মহিলা বাহিৰলৈ গ'ল, যোৱাৰ কাৰণে কিবা বিপদত পৰিলে বা হস্পিটেলাইজ হ'ব লগা হয়। গতিকে এইবোৰ বৈজ্ঞানিক ভিত্তি নাই। আমাৰ আগৰ দিনত আমি কিছুমান, আমাৰ টেকন'লজি ইমান ওপৰত নাছিলে, ইমান ওপৰ লেভেলৰ নাছিলে, টেকন'লজি বহুত এতিয়া ওপৰ লেভেললৈ গ'ল, হয়নে। গতিকে আমি ইমান ছায়েন্স একদম বৈজ্ঞানিক মানসিকতাটো লাহে লাহে আমি গ্ৰ' কৰিব লাগিব। পুৰণিকলীয়া কথাকথিবোৰ আমি লাহে লাহে এৰি পেলাই নতুন বৈজ্ঞানিক চিন্তাধাৰাৰ মাজত সোমাই আহিব লাগিব, হয়নে। গতিকে আমি চাব লাগিব যে কথাটো কি, আচলতে এইটো কি হৈছে, আমি সূৰ্যটো চাৰিওফালে ঘূৰি আছোঁ, চন্দ্ৰটো আমাৰ চাৰিওফালে ঘূৰি আছে। কেতিয়াবা কি হৈছে, আমি এটা লাইনতে এলাইন হৈছোঁ, হোৱাৰ কাৰণে কেতিয়াবা কি হয়, আমাৰ চাউটো চন্দ্ৰগাত পৰে, সেইটো চন্দ্ৰগ্ৰহণ। কেতিয়াবা চন্দ্ৰটো আমাৰ সূৰ্যটোৰ মাজত সোমাই আহে, তেতিয়া আমি সূৰ্যটো নেদেখা হওঁ, সেইটো সূৰ্যগ্ৰহণ। গতিকে ইয়াত কোনো বেলেগ ধৰণৰ ৰে আহিব লগা, কোনোবা বেলেগ কিবা ঘটনা হ'ব লগা, ভাইৰাছ বেক্টেৰিয়া সৃষ্টি হ'ব লগা কোনো ঘটনাই নহয়।